এয়া চাওক আমাৰ গাঁওখন কেনেকা লাগিছে বাৰু কমেণ্ট কৰি ক'ব। এনেতো চাৰিওপিনে আকৌ জংঘলে, যিহেতু আমি গাঁৱত থাকোঁ, তো এনেকাই ভাল লাগে দেই আমাক কিন্তু। তো মই আজি গৈ আছোঁ ঢেকীয়া শাক ছিঙিব। তো সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টোত যদি কিবা ভুল হয় মোক মাফ কৰি দিব, যিহেতু মই ইউটিউবত অহা ইমান দিন হোৱা নাই বাৰু, নাজানো বাৰু, নতুন আহিছোঁ যেতিয়া। তো ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি ক'ব। আৰু কোনে কোনে এনেকৈ ঢেকীয়া শাক ছিঙিব ভাল পায় সেইটোও বাৰু ক'ব। এয়া আমাৰ ভণ্টীয়ে, মোৰ কেমেৰামেন, সেই ভণ্টীয়ে কেমেৰা ধৰি আছে আৰু মই গৈ আছোঁ। ওচৰত নাই যিহেতু দূৰত। তো এয়া চাওক আমাৰ ধাননি পথাৰখন, এই যে আমি এইখিনিত ইফালে চাওক, এই কেইদিন পিছত আৰু সদায় আহি থাকিব লাগিব এই ধানখিনি ৰুবৰ কাৰণে আহি থাকিব। চাওক কিমান ধুনীয়াকৈ উঠিছে, এইবোৰ ৰুব লাগিব দেই, কেইদিন পিছত আহিবই লাগিব আৰু উপায় নাই। এয়া মাটিবোৰ ৰেডি কৰিছে, আকৌ ইমান কৰা নাই, আৰু দুবাৰমান হাল বোৱাবই লাগিব। তেয়া ট্ৰেক্টৰে হাল বৈ আছে। আৰু এই আমাৰ মৰাপাটৰ খেতিত এই ৩-৪টামান ছাগলী পৰিছে দেই। এই ছাগলীকেইটা অলপমান পিটিলোঁ, নহ'লে খাই পিনি শেষ কৰি দিব, এনে আৰু পিটিলোঁ, এই ভয় খাই পলালে আৰু। এয়া চাওক আমাৰ মৰাপাটৰ খেতি কিমান ধুনীয়া হৈছে দেই, কিমান ধুনীয়া লাগিছে খেতিখন। এয়া চাওক মৰাপাটৰ খেতিখন, এইখনে আমাৰ ধাননি পথাৰ। ইয়াতে আমাৰ যিমান খেতি কৰে বাৰু ইয়াতে কৰে। আৰু এইবোৰ খেতি উঠোৱাৰ পিছত আৰু আলু চালু কিবা কিবি আৰু বহুতে কৰিব। তেয়া মই এতিয়া ঢেকীয়া শাক ছিঙাম। তো এয়া ছিঙি আছোঁ ঢেকীয়া শাক। কোনোবা এনেকৈ জংঘলত শাক ছিঙিব ভয় খায় নেকি? মই কিন্তু নাখাওঁ দেই, ভয় নালাগে। এই কপালত যি আছে হ'বই আৰু, ভয় নালাগে আকৌ, যিহেতু ঢেকীয়া শাক খাব মন গৈছে, যিহেতু ছিঙিবই লাগিব। এনে বাৰু বহুত পোৱা যায়, তো ঘৰৰ ওচৰত নাই, অলপ আহিব লাগে দূৰত, ইমান দূৰো নহয় বাৰু, কিন্তু ইয়াত বহুত পোৱা যায় আৰু ঢেৰ আছে ঢেকীয়া শাক। চাওক কিমান ধুনীয়া ধুনীয়া, একদম টাটকা ঢেকীয়া শাক দেই। একেবাৰে ডাইৰেক্ট ছিঙি পেলাই লগালগ ভাজি কৰি খোৱাৰ মজাটোই বেলেগ হয়। আৰু চাওক এই জংঘলতে এটা কিমান ধুনীয়াকৈ ফুল ফুটি আছে। এই জংঘলতে ইমান ধুনীয়া ফুল থাকে ভাবিবই পৰা নাযায়। চাওক কিমান ধুনীয়া লাগিছে ফুলটো, আৰু ইমান কালাৰটো যে ইমান ভাল লাগিছে মই ভাবিবই পৰা নাই। ফুলটো চাই মোক বহুতে ভাল লাগিছে, তো তাৰ কাৰণে মই ফুলটোকো আকৌ ভিডিঅ'ত দেখাই দিলোঁ দেই। বহুত আছে বাৰু তেনেকুৱা, কিমান ধুনীয়াকৈ ফুটি আছে। তো এইফালে আৰু মই ঢেকীয়া শাকো ছিঙি আছোঁ, অলপ বেছিকৈ ছিঙি ল'ম, যিহেতু ভণ্টি যিয়ে মোৰ কেমেৰা ধৰি আছে সি কৈছে ময়ো লৈ যাম অলপ বেছিকৈ ছিঙি লোৱা। তো তাৰ কাৰণেও লৈছোঁ। তো যিহেতু তাই ছিঙিব নোৱাৰে, কেমেৰা ধৰি আছে। এয়া চাওক কিমান টাটকা ঢেকীয়া শাক মই ছিঙিলোঁ। আৰু এইফালে এই মৰাপাটটো হয়তো কোনোবা নাখায়, কিন্তু আমি কিন্তু খাওঁ দেই। এই চেম একেবাৰে লাফা শাকৰ নিচিনা লাগে। তো এয়া মই অলপমান তুলি লৈছোঁ, অলপমান মানে অলপ ল'ম আৰু বেছিকৈয়ে ল'ম, যিহেতু ভাজি বনাম। তো বেছিভাগ মানুহে এইটো নাখায় আৰু, কিন্তু আমি খাওঁ দেই। আৰু কোনে খাই মোক কমেণ্ট কৰি ক'ব। এনে আছে এটা মৰাপাট আছে, এইটো অলপ তিতা কৰে। তো এইটোতো চবেই খায়, চবেই খাব জানে, আমিও খাওঁ, কিন্তু এইটো বেছিভাগ মানুহ নাখায়। তো আমি কিন্তু খাওঁ। এইটোৱেই হিন্দা নে কি বনাই যে এইটো হয়। তো এয়া লৈছোঁ আৰু অলপ মানে বেছিকৈয়ে ল'ম অলপ, যিহেতু ভাজি বনাম। আৰু কোনে এনেকৈ শাক ছিঙি ভাল পায় মোক কমেণ্ট কৰি ক'ব। থাকিলেহে ছিঙিব, নাথাকিলে আৰু ক'ত ছিঙিব। আমাৰ গাঁৱত আছোঁ বুলিহে পাইছোঁ, নাথাকিলেতো নাপালোঁ হয়। চাওক বতৰটো আজি বাৰু ইমান ৰ'দ দিয়া নাই, কিমান ধুনীয়া হৈ আছে। তো
তাৰ কাৰণে মই আহিছিলোঁ ঢেকীয়া শাক ছিঙিব, যিহেতু ইমান গৰমত বাৰু নাহোঁ, গৰম লাগে আৰু ভয়ো লাগে বেছি গৰমত জংঘলত আহিব। তো মই মৰাপাট অলপমান লৈ আছোঁ, উঠাই আছোঁ। তো কোনে কোনে ভাল পায় বাৰু ঢেকীয়া শাক খাই এইটোও ক'ব। আৰু বহুত আছে বাৰু, ইমান ঢেকীয়া শাক নিচিঙিলোঁ, এনেতো বহুত পাম যিহেতু ঢেৰ আছে। তো এয়া মোৰ হৈ গ'ল, ঢেকীয়া শাক আৰু মৰাপাট লোৱা হৈ গ'ল। তো এতিয়া মই গৈ আছোঁ ঘৰত। গৰমো লাগিছে বাৰু, ইমান লগা নাই। তো হৈ গ'ল আৰু ঘৰত গৈ বনাব লাগিব। তো এয়া চাওক, মোৰ মোনাটো পূৰা ভৰ্তি হৈ গ'ল। বনাটো বাৰু দেখাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। তো চিঙাটো দেখালোঁ ঢেকীয়া শাক, আৰু কেইদিন পিছত আহিবই লাগিব আৰু ইয়াত ধান ৰুবৰ কাৰণে। তো এয়া মই উঠিলোঁ। তো আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো চাব, আৰু ভিডিঅ'টোত যদি কিবা ভুল হয় মোক মাফ কৰি দিব, যিহেতু মই ইমান বাৰু নাজানো, মই ইমান দিন হোৱা নাই ইউটিউবত ভিডিঅ' কৰা। যদি কিবা ভুল হৈ থাকে তো সকলোৱে মোক নিজৰ বুলি ভাবি মাফ কৰি দিব, ইমান নাজানো আকৌ। তো আমি এয়া চাওক, মোৰ ঘৰৰ ওচৰৰ এৰিয়াটো দেখাইছোঁ। তো এয়া ঘৰ আহি পালোঁ। যিহেতু আইচক্ৰীম আহিছে, তো আইচক্ৰীমো 3-4টামান ল'লোঁ খাবৰ কাৰণে।